Let me go away from the Mississippi. Let me go away from the white man above. Show me that stream. Show me that stream. So show. Difference? So show. Show me that stream. Call the river Jordan. That's the stream that I long to cross. Old man river, that old man river, you must know something, but don't say nothing. You keep on rolling and alone. You don't have renders, you don't have rays, and round that splashing, you're soon forgotten. Old man river, you must know something, but don't say nothing alone. You and me, we swayed in the stream, body aching and the rock with the pain. Through that bar, live that veil. Get it's weary. I'm tired of believing. I'm tired of believing. I'm scared of dying. That old man river, you must know something, but don't say nothing alone. এই গীতটো লিখিছিল এগৰাকী জোৰাম কাৰ্ণ নামৰ এগৰাকী ব্যক্তিয়ে এখন নাটকত, আৰু সেই নাটকখনত ভূমিকা লৈছিল পল্লৱ সেনে জোৰ চৰিত্ৰ তেওঁৰ কণ্ঠ। ভূপেন হাজৰিকাই এই কণ্ঠ শুনি আৱিষ্কাৰ কৰিলে যে মই যেন মোৰ হৃদয়েৰে যেন বিজুলী প্ৰবাহিত হৈছে এই কণ্ঠ শুনি। কোনে কৈছিলে? ভূপেন হাজৰিকা। তেওঁৰ কণ্ঠ আৰু কি কৈছিল? আনট্ৰেইনড বেছ বেৰিটেন ভইচ। পল্লৱ সেনৰ কণ্ঠটো কি? আনট্ৰেইনড, নো ট্ৰেইনিং, বেছ বেছ। Old man river, you must know something, but don't say nothing. You keep on rolling and it bass. Baritone মানে ঠাকুরের যেটো শব্দ। Untrained bass baritone voice আবিষ্কাৰ কৰিলে আৰু ভূপেন হাজৰিকাই সেই সংকল্পবদ্ধ হ'ল যে মই তেওঁক লগ কৰিবই লাগিব, লগ কৰিব লাগিব বুলি কৈ সেই মঞ্চৰ কাষেৰে কৰবাৰ পৰা পাৰ্মিশ্যন লৈ তেওঁ ভূপেন হাজৰিকাক লগ কৰিলে। লগ কৰি সুধিলে, where are you from? ক'ৰ পৰা আহিছা? I'm from India. ইণ্ডিয়াৰ পৰা আহিছোঁ বুলি ক'লে। তেতিয়া সুধিলে, ভাৰতৰ খবৰ কি? ভাৰতৰ খবৰ কি বুলি ক'লে কাৰণ কি আছে? ইয়াতো বগাসকলে শোষণ কৰি আছে, ভাৰতবৰ্ষতো সেইফালে চলি আছে। কাৰণ 1940-42 চনৰে কথা, ভূপেন হাজৰিকা যোৱা সময়টো। গতিকে তেওঁ ক'লে, নহয় তুমি আহিবা মাজে মাজে পল্লৱ চনৰ এই ৱেষ্টাৰ্ণ মিউজিকৰ ক্লাছলৈ যোৱা হ'ল। এদিনাখন এটা প্ৰশ্ন কৰিলে গীটাৰখন দেখুৱাই, হোৱাট ইজ দিছ? গীটাৰখন বজাই আছিলে। কোনোবাই ক'লে, দিছ ইজ এ গীটাৰ, দিছ ইজ এন ইনষ্ট্ৰুমেণ্ট। কোনোবাই ক'লে, নো ইটছ নট এ গীটাৰ। পল্লৱচনে ক'লে, পল্লৱচনে ক'লে, দিছ ইজ নট এ গীটাৰ, দিছ ইজ নট এন ইনষ্ট্ৰুমেণ্ট, বাট এন ইনষ্ট্ৰুমেণ্ট অফ ছ'চিয়েল চেঞ্জ। ইনষ্ট্ৰুমেণ্ট অফ ছ'চিয়েল চেঞ্জ মানে সমাজ পৰিৱৰ্তনৰ আহিলা হ'ব পাৰে আমাৰ এই লোক সংস্কৃতিৰ এইটো বাদ্য গীটাৰটো। আমি সমাজ পৰিৱৰ্তন কৰিব পাৰিছোনে নাই এতিয়া আমাৰ মনত তোমালোকে প্ৰশ্ন কৰিব পাৰা। হেভ উই বিন এবল টু ব্ৰিং এবাউট চেঞ্জ টু আৱাৰ ছ'চাইটি বাই মিন উইথ দ্য হেল্প অফ মিউজিক অৰ লিটাৰেচাৰ? সাহিত্য আৰু সংগীতৰ মাজেৰে আমি সমাজ পৰিৱৰ্তন কৰিবলৈ সক্ষম হৈছোঁ নেকি? নিশ্চিতভাৱে নহয়। এতিয়াও দেখা পাইছা তোমালোকে, য'তেই ফাংচন হয় তাতেই চেয়াৰ ভাঙি, য'তেই ফাংচন হয় তাতেই হস্পিটেলত যাব লগা হয়, য'তেই ফাংচন হয় তাতে লাঠি চাৰ্জ হয়, হয়নে নহয়? গতিকে এইটো হ'ল ভূপেন হাজৰিকা। আৰু তেওঁ যে মানুহে মানুহৰ বাবে গীতটো গাইছিল, মানুহে মানুহে মানুহৰ বাবে। এই কথাখিনিক লৈ এই যে ছোৱালীগৰাকীক ৰেপ কৰাৰ নামত এওঁক যে শাস্তি দিয়া হ'ল, তেতিয়া এই জয়পাল ছাত্ৰ নামৰ এগৰাকী বিখ্যাত নাট্যকাৰ তেখেতে প্ৰষ্টিটিউট নামৰ এখন নাটক লিখিলে। একেই কাহিনী,
বিনা দোষী এগৰাকী শ্বেতাং কৃষ্ণাংগ ব্যক্তি এগৰাকী দোষী দুশ্চৰিত্ৰ মহিলা এগৰাকী মানে ধৰ্ষণ কৰাৰ অপৰাধত শাস্তিয়াকে কাহিনী প্ৰস্তুতি কৰি এতিয়া ভূপেন হাজৰিকাই গাইছিলে নহয় মানুহে মানুহৰ বাবে আমি গাওঁ মানুহে মানুহৰ বাবে যদিহে অকণে ভাবে অকণি সহানুভূতিৰে ভাবিব কোনে নোপোৱা সমনীয়া মানুহে মানুহৰ বাবে এই গীতটোৰ কিন্তু এটা আধাৰ আছে একেই কথা সেই সাউথ আফ্ৰিকাৰ কোনোবা এগৰাকী ল'ৰা এজনী ছোৱালীক ভাল পাইছিল ভাল পোৱাৰ পিছত ছোৱালীজনীয়ে ল'ৰাজনক প্ৰত্যাখ্যান কৰিলে খঙে চৰম সীমা পালে ল'ৰাজনে ছোৱালীজনীক হত্যা কৰিলে হত্যা কৰাৰ পিছত শাস্তি হ'ব তাৰ এটা গীত লিখিলে hang down your head down ধুলে hang down তাৰ নাম ধুলে আছিল hang down your head মুঠো নমাই দে hang down your head down ধুলে hang down your head and cry মুঠো নমাই দে কান্দা hang down your head down ধুলে for you are bound to die তোমাৰ মৃত্যু হ'ব এই কথাখিনি সুৰটো লৈ মানুহে মানুহৰ বাবে যদিহে গতিকে সুৰে পৃথিৱীক বান্ধি ৰাখিব পাৰে কোনো গীতিকাৰে কোনো সুৰকাৰে সুৰ চুৰ নকৰে আমাৰ কোৱা হয় চুৰ কৰিছে আমাৰ বৰপেটাৰ এই যোগেশ্বৰ ভঁৰালীৰ যিটো গীত ঘন বৰষুণ পিছল মাটি তেওঁ दुख भरे दिल भीतर भैया अब सुख आयो रे रंग जीवन मेरा लायो रे এই গীতটো নৌসাদ সাহাবে মাদাৰ ইণ্ডিয়া চিনেমাখনত মাদাৰ ইণ্ডিয়া বোলছবিখনত এইটো ঘন বৰষুণ পিছল মাটি লাহে লাহে দিবা পাও আজ বিনন্দ ঘৰে যাও এই সুৰটোৰ আধাৰত লিখিছিল সুৰটো কোনেও চুৰ নকৰে সুৰে পৃথিৱীক আকৰ্ষণ কৰে হয়নে কথাটো এতিয়া আমি যদি চাওঁ সুৰৰ কথা কম এতিয়া অকণমান বিশেষ কৰিম বুকু হম হম কৰে মোৰ আই কোনে নিদ্ৰা হৰে মোৰ পুত্ৰ হৈ মই কি মতে তৰ আই তোৰে হৈ মই তাৰ আগতে এষাৰ কথা কওঁ ভূপেন হাজৰিকাই সুৰ সম্পৰ্কে কৈছিল যে তাহানিৰ হিংসাপোৰ ৰাখিম আৰু অসমৰ তাঁতশালত বৈ ওলোৱা মেখেলা চাদৰৰ মেখেলাখনত কমকৈ ফুল বাচি গীতৰ তাঁতশালত বৈ মই এইখিনি মানুহৰ মাজত বিলাই দিম এগৰাকী কলা নিগ্ৰো তেওঁৰ নাম আছিল উইল মেকগিক বিনা দোষত এগৰাকী শ্বেতাংগ মহিলাক ধৰ্ষণ কৰাৰ অভিযোগত মৃত্যুদণ্ডেৰে দণ্ডিত কৰা হ'ল আচলতে মহিলাগৰাকীক তেওঁৰ ৰেপ কৰা নাছিল আল্টিমেটলি শি ৱাজ এ প্ৰষ্টিটিউট ছোৱালীগৰাকী এগৰাকী নিশ্চৰিত্ৰ মহিলা আছিল আৰু সেইগৰাকীক জোৰ জবৰদস্তি তেনেকুৱা কৰি কি কৰিলে তেওঁক মৃত্যুদণ্ডেৰে দণ্ডিত কৰা হ'ল তেতিয়া ভূপেন হাজৰিকাই পল্লৱসেনে তেওঁ বহি থকা মানুহ নহয় তেওঁ কি কৰিলে যে এওঁৰ বিচাৰ কৰিব লাগিব আমি বিচাৰত নামিম কাৰণ ওখ পাখ হৃষ্টপুষ্ট শক্তিশালী মানুহ এগৰাকী ভাল অভিনেতা তেওঁ উইলিয়াম শ্বেক্সপিয়াৰৰ যিখন অথেলো নাটকত তেওঁ অথেলো নাটকখন আপোনালোকে জানে বগা আৰু কলাৰ যিটো কনফ্লিক্ট বিটুইন ব্লেক এণ্ড হোৱাইট ডেছডিমন আৰু অথেলোৰ কথা গতিকে অথেলোৰ চৰিত্ৰ কৰা নাটকখনত কণ্টিনিউৱাছলি দুমাহ 89 দিন কণ্টিনিউৱাছ ষ্টেজ কৰা হৈছিল এই নাটকখনত অথেলোৰ ভূমিকাটো এনেকৈ লৈছিল বাৰু যি নহওক এতিয়া তেওঁ ফাংচন কৰি মানুহৰ পৰা পইচা সংগ্ৰহ কৰি উইল মেকগিৰ সপক্ষে যুদ্ধ কৰিব কিন্তু কোনো ধৰণৰ ছাপোৰ্ট নাই ভাল অডিটৰিয়াম নাপায় এটা সাধাৰণ অডিটৰিয়ামত তেওঁ থিয় হ'ল লোকে লোকাৰণ্য পৰিৱেশত প্ৰথমতে তেওঁ গীত গোৱাৰ সলনি ভূপেন হাজৰিকাও গৈছে কিন্তু
লোকে লোকাৰণ্য হোৱা পৰিৱেশৰ মাজতে গীত গোৱাৰ সলনি আমেৰিকাত বাতৰি কাকতৰ স্বাধীনতাৰ ওপৰত এটা ডাঙৰ ভাষণ দিলে। তাৰপিছত তেওঁ আৰম্ভ কৰিলে, তোমাক চেনেহ অকণি দিয়া, পৃথিৱী আমাক চেনেহ অকণ দিয়া, প্ৰেম প্ৰীতি আমার ইয়া, তুমিও ভাতাই নিয়া, তুমিও ভাতাই নিয়া, পৃথিবী আমাক চেনেহ অকণ দিয়া। এই গীতটো লিখিছিলে পুৰুষোত্তম দাসে। গীতটো যেতিয়া গোৱা হয়, গীতটো যেতিয়া শুনা হয়, তেতিয়া আমাৰ মনলৈ আহে এগৰাকী ইংৰাজ কবি উইলিয়াম ব্লেক। উইলিয়াম ব্লেকৰ নাম তোমালোকে শুনিছানে নাই? কোনোবাই? উইলিয়াম ব্লেকৰ নাম কোনোবাই শুনিছানে? এই ছোৱালী ল'ৰা শুনিছোঁ। উইলিয়াম ব্লেক নাম শুনিছা কোনোবাই? উইলিয়াম ব্লেকৰ নাম, ইংৰাজ কবি। নাই যি নহওক, এই গীতটোত পৃথিৱী আমাক চেনেহ অকণ দিয়া, প্ৰেম প্ৰীতিহীন আমাৰ হিয়া তুমি উভতাই নিয়া। এই গীতটো শুনাৰ লগে লগে উইলিয়াম ব্লেকৰ যিখিনি কবিতা, সেই কবিতা আমাৰ মনলৈ আহে। তোমালোকে অকণমান শুনিবাচোন, কথাখিনি দৰকাৰী। অকণমান শুনা 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 অকণমান। ইফালে চাই থাকা, নুশুনিলে মোৰ ফালে চাই থাকিলে হ'ল, ইফালে ইফালে নুশুনিবা। কবিগৰাকীৰ নাম ক'লো মই উইলিয়াম ব্লেক। উইলিয়াম ব্লেকৰ কবিতাক দুটা শাৰীত দুটা শ্ৰেণীত বিভক্ত কৰা হৈছিল। সেই কবিতাখিনি কোৱা হয় songs of innocence and songs of experience. Songs of innocence and songs of experience. যিহেতুকে ইয়াতে পঢ়া শুনা কৰা ল'ৰা ছোৱালী আছে, সেইকাৰণে মই এইখিনি কথা ক'ব খুজিছোঁ, হয়নে নহয়? songs of innocence-ৰ এটা উদাহৰণ হ'ল, ইনচেন্সৰ ৱৰ্ল্ডৰ এটা কবিতা হ'ল দ্য লেম্ব। লেম্ব মানে ভেড়াৰ পোৱালি। আৰু যেতিয়া আমি জন্মৰ পৰা শৈশৱ অৱস্থাৰ কিছুদিনলৈ থাকোঁ, তেতিয়া আমাৰ প্ৰকৃতি কিন্তু চব ভেড়াৰ পোৱালি নিচিনাই থাকে, সহজ সৰল নিৰ্জীৱ প্ৰকৃতিৰ হৈ থাকোঁ। তেতিয়া আমি লেম্ব হৈ থাকোঁ। আৰু যেতিয়া ইনচেন্সৰ ৱৰ্ল্ডৰ পৰা আমি এক্সপিৰিয়েঞ্চ ৱৰ্ল্ডলৈ গুচি যাওঁ, তেতিয়া আমি কিন্তু এটা টাইগাৰ। ইনচেন্সৰ এটা উদাহৰণ, ইনচেন্সৰ ৱৰ্ল্ডৰ কবিতা এটা হ'ল দ্য লেম্ব, আৰু এক্সপিৰিয়েঞ্চৰ ৱৰ্ল্ডৰ কবিতা হ'ল দ্য টাইগাৰ। দুটা কবিতা। ইফালে দ্য চিমনি চুইপাৰ, বিভিন্ন কবিতা আছে। মানে কেনেকৈ শোষিত হয়, বঞ্চিত হয়, কেনেকৈ মানে সমাজ গঢ়িবৰ মোৰ মন আছে। চাব, বহুদিন হ'ল সিদিনা হঠাৎ তোমাক দেখা মনত আছে, আদৰৰ পৰা দেখিলো তোমাৰ স্বৰ্ণগমাজি লিখিছে, তোমাৰ অবিহনে চিপ জৰিলো বুলি যদি তুমি ভাবিছা, ভুল কৰিছা জানি মোৰ সপোন দেখিছা, তোমাৰ অবিহনে চিপ জুৰি লম বুলি যদি তুমি ভাবিছা। আল্টিমেটলি সেইটো গীতটোত ব্যৰ্থতাৰ কথাই কৈছে। তোমাক মই ভাল পাইছিলোঁ, তোমাক মই বিয়া কৰাব, বহুদিনৰ তলতো কোনোবা ধনীৰ দুলালৰ লগত দেখা পাতি তোমাৰ ঘৰত চিলিকি আছে। কিন্তু আজিৰ গানে কি কয়, কি গায়, নিশাই মৰি মই তোমাক নাপালে, জেগাৰে ৰেহানি মই তোমাক নাপালে, জুইত জাতি মৰি মই তোমাক। এইটো গান চলি আছে এতিয়া, কোনোবা এগৰাকী প্ৰখ্যাত হয় না নহয়? ভূপেন হাজৰিকাই কিন্তু কৈছে, কোনোবাৰ লগত প্ৰেমত ব্যৰ্থ হবা কিন্তু হাৰি নাযাবা, চেলেঞ্জ কৰি দেখাও, মানে কুছ কৰ দেখাও, আই হেভ দ্য পাৱাৰ টু ডু সামথিং। গীতৰ মাজেৰে আমাক কৈছে, হয় না? চাব, যুৱতী অনামিকা গোস্বামী আৰু যুৱ প্ৰশান্ত নাথে
বিয়াতে কিছু বাধা পালে ৰাম বাধা পালে সেয়ে কাকো নজনাই কামাখ্যা ধামত দুয়োকে আজি মালা পিন্ধালে বৰ্ণ বিবেক জাতি বিবেক গোস্বামী আৰু দাস কিয় নোৱাৰে অসমীয়া হৈ গোস্বামীৰ লগত বিয়া হ'ব সমাজ সংস্কাৰক আৰু এটা গীত আছে চাব সেউজীয়া বননি বেছি বেছি নেকি ছাৰ সেউজীয়া বননিৰ বন বনাতি বনে বনে ফুৰিছিলো বন বোকা গাই গীতটো শুনিবা বনে বনে ফুৰিছিলো বন বোকা গাই সেউজীয়া বননিৰ বন বনাতি বনে বনে ফুৰিছিলো বন বোকা গাই বগা কৈ বগলীয়ে বগা বগা পাখিৰে বিচিছিলে বগা বগা স্মৰ বোলাই বনে বনে ফুৰিছিলো বন বোকা গাই এই গানটোৰ বৈশিষ্ট্য কি বৰ ব্যৱহাৰ আছে বাইদেউখনি নহয় অনুপ্ৰাস অলংকাৰ অনুপ্ৰাস ছন্দ বা ইংৰাজীত কয় এলিটাৰেশ্যন তোমালোকে যদি কোনোবাই কয় যে এটা অনুপ্ৰাস অলংকাৰ গীতৰ উদাহৰণ দিয়াচোন তোমালোকে এইটো সেউজীয়া বননিৰ বন বনাতি বনে বনে ফুৰিছিলো বন বোকা গাই বনে বনে ফুৰিছিলো আকৌ কি কৈছে আজি মুকলি বতাহৰ আহ যাহ নাই গীতটোতে আছে বননিৰ বন নাই নাই চৰাই হাসি পতিয়া বনে বিনন্দিয়া পজাই কাষতে মুখ দিবানে সজাই আকৌ ফুৰিম মই বন বোকা গাই আকৌ ফুৰিম মই বন বোকা গাই নহয় এতিয়া চাওক যুৱতী অনামিকা গোস্বামী এগৰাকী সমাজ সংস্কাৰক হিচাপত উপস্থাপন কৰিছে নিজকে মানে কেতিয়াবা দুৰ্দান্ত প্ৰেমিক হিচাপত পাইছোঁ আমি কেতিয়াবা বিপ্লৱী হিচাপত পাইছোঁ কেতিয়াবা প্ৰেমৰ গীতিকাৰ হিচাপত পাইছোঁ এই গীতটোত কিন্তু তেখেতে কি কৈছে আজি মুকলি বতাহৰ কিয় নোহোৱা হৈছে মুকলি বতাহৰ আহযাহ আমি প্ৰতি মাহৰ প্ৰতি বছৰৰ 5 জুন তাৰিখে বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰোঁ কিন্তু ভূপেন হাজৰিকাই এই গীতৰ মাজেৰে আমাক আহ্বান জনাইছে যে মুকলি বতাহৰ পৰিৱেশ সৃষ্টি কৰি পৃথিৱীখনক জীয়াই ৰাখক আপোনালোকে সেইকাৰণে কৈছে আজি মুকলি বতাহৰ আহ যাহ নাই বননিত বন নাই নাই চৰাই হাসি পতিয়া বন বিনন্দিয়া পজাই কাষতে আকৌ দিবানে সজাই আকৌ ফুৰিম মই বন বোকা গাই আকৌ ফুৰিম মই বন বোকা গাই সেউজীয়া বননিৰ বন বনাতি বনে বনে ফুৰিছিলো বন বোকা গাই গতিকে এনেকুৱা কথা আমি এতিয়া উচ্চাৰণৰ কথা কৈ শেষ কৰিম আমি এনেকুৱা কৰিব নালাগে মেঘে কি কয় আহি মেঘে কয় কি হ'ব লাগে কি কয় মেঘে কি কয় আহি মেঘে কয় বালাগি আগলতি খলা পাতলায়ে এজাক জৈন বৰষুণ আহো আহো কয় মেঘে কি কয় আহি নহয় মেঘে কি কৰে আহিৰ হিৰ মেঘে কৰে উচ্চাৰণ সম্পৰ্কে কোৱাৰ কাৰণে আপোনালোকে কবিন্দ দাসক মাতাৰ কোনো দৰকাৰ নাই মই আপোনালোকক অনুৰোধ কৰিছোঁ ছাত্ৰ ছাত্ৰীসকলক অনুৰোধ কৰিছোঁ তোমালোকে বুজিছা তোমালোকে ভূপেন হাজৰিকা পঢ়ি থাক জয়ন্ত হাজৰিকা পঢ়ি থাক জয়ন্ত হাজৰিকাই এটা সুন্দৰ এটা ধাৰা দি থৈ গৈছে হয়নে ভাবি মোৰ মন বাৰ যদি আজি প্ৰজাপতি হয় অনুকূলবাই চিনাইয়ে খেদি খেদি কয় তোৰ সাহৰ দেখো কোনো চিন চাবে নাই মই কি মোৰ সেই গীতটো এটা বৰ ডাঙৰ মেছেজ আছে এই একেটা গীতকে কিন্তু ভূপেন হাজৰিকাই গাইছিল
মোৰ মন বাদ যদি আজি চৰাই হয় আৰু গৰুবাৰ চিঞৰি খেদি খেদি কয় তোৰ ঘৰ একো কোনো চিন চাপ নাই মোৰ মন বাদ জিভা দাঁতৰ মূলত নালাগে সেইটো ত সেইটো কোনটো ত এইটো ত ত থ দ ধ ন এই ন নাৰায়ণ নাৰায়ণ আমি ভাবো ইদানি ইমান ষ্টাইল হৈছে নে নাৰায়ণ নাৰায়ণ ভাবিছে না মই যে কি বললা নারায়ণ নারায়ণ স্টাইল হৈছে স্যার কিন্তু স্টাইল শুদ্ধটো কৈ আছে মই পিছতে গম পাইছো ও স্টাইল আছে শুদ্ধটো কৈছে কিয় নারায়ণ মূৰ্ধন্য ন এইটো কাৰণে নারায়ণ নারায়ণ যদি মূৰ্ধন্য লগাব লাগে তেতিয়া মূৰ্ধন্য জিভাৰ আগমুখত নিব লাগিব তেতিয়া সেইটো মূৰ্ধন্য ন সেইকাৰণে ত থ দ ধ ন আৰু এইটো কি ত থ দ ধ ন যদিও আমাৰ দন্তীয় ত বুলি কোৱা আচলতে দাঁতত নালাগে দন্ত মূলত লাগে তেতিয়া এইটো যদি আচলতে দন্তীয় হ'ল যেনেটো দন্তীয় বুলি নাম থাকি গ'ল আচলতে আমাৰ অসমীয়া যিটো উচ্চাৰণ দন্তমূলীয় বৰ্গ সেইটো দন্তমূলীয় ত দন্তমূলীয় থ দন্ত মূলত লাগে নহলে আমি কেনেকে গ'লো তাতে তুমি থাকিব তাতে তোৰ থাকিব দন্ত হলে তাতে দুন থাকিব বুলি ক'ব লাগিব আচলতে আমাৰ দন্ত মূলত লাগিছে বুজি পাইছে গতিকে এইটো হলো আমাৰ যেনেকে চলি আছে উচ্চাৰণটো আমি দন্ত মূলত লগাই দিওঁ কেনেকে ক'ম দন্ত্য ত ত থ দ ধ ন দন্ত্য নকোৱাকে গম পাব লাগিব সেইটোহে গুৰুত্বপূৰ্ণ হ'লনে বুজি পালা এতিয়া মই শুদ্ধ উচ্চাৰণ কোনটো কৰিছো নে নাই চাবা আপোনালোকে ক'বা মই কোনটো আখৰ কৈছো মই কৈছো থ কোনটো আখৰ কৰো হেল্ল' কোনটো আখৰ কৰো মূৰ্ধন্য থ যোৱা এটা হাত চাপৰি মই ঘৰলৈকে শুনাগে মূৰ্ধন্য ক'বলগীয়া হ'ল জানো নহ'ল গম পাই গ'ল এইটোৱে আচল উচ্চাৰণ হ'ল এইটো কি এইটো প্ৰব্লেম নাই এইটো অস্থ বৰ্ণ উঠি লাগে ক সেইটো কাৰণে মা মামী মাদাৰ প্ৰথম শব্দ উচ্চাৰণ মায়ে হৈ গ'ল মা মামী মাদাৰ চব ম সন্তানৰ প্ৰথম আখৰটো সেইটো কাৰণে ম হয় অস্থ ম সহজত হয় প ফ ব ভ ম জ ৰ অন্তস্থ বুলি আমি ক'ব পাৰো কিয় ক'লো এই বৰ্গীয় জনে কৈ থৈছো অন্তস্থ জটো আমি ক'ব পাৰো অন্তস্থ মানে মাজত থকা অন্তস্থ অন্ত মাজত স্থ আছে সেইটো কাৰণে অন্তস্থ কিন্তু অন্তস্থিয়াজ বুলি আমি কওঁ অন্তস্থিয়াজ নহয় এইটো কি অন্তস্থ মানে মাজত আছে ঠিক আছে তেতিয়াহ'লে ই আচলতেতো সংস্কৃতত নাছিল তো ক'ব পাৰে কিন্তু সংস্কৃতত নাছিল ক'ব পাৰে আৰু এইটো আছে আমি এইটো কিয় লিখিছো হেল্ল' অন্তস্থ আমি কিয় লিখিছো প্ৰয়োজনে নাই কিয় লিখিবলগীয়া হ'ল বেলেগ এটা আখৰ উচ্চাৰণৰ কাৰণে লিখিবলগীয়া হ'ল মই কোৱা নাই আখৰটো অন্তস্থ জ কাৰোবাৰ ভায়েক ককায়েকটো কোন হেল্ল' অন্তস্থ জ কাৰোবাৰ ভায়েক ককায়েকটো কোন বৰ্গীয় জ নহয় য় অন্তস্থ জ কাৰ ভায়েক হেল্ল' অন্তস্থ জ কাৰ ভায়েক য়ৰ ভায়েক यदा यदा हि धर्मस्य यदा সেইটো আমাৰ অসমীয়া ভাষাত প্ৰয়োজনো হ'ল প্ৰযোজনাও হ'ল প্ৰয়োজন হিচাপে থাকিলে য় প্ৰযোজনা হিচাপে থাকিলে জ গতিকে আমাৰ উচ্চাৰণ প্ৰণালীৰ কাৰণে যিহেতু সংস্কৃত বলীয় শব্দবোৰে আমি দুটা ৰূপত কৰো
এই ইয়াৰ ভায়েকটো জ্বৰ ৰাখিবলগীয়া হ'ল, মাজত ৰাখিলেও ভতিজয়ে যাতে কাজিয়া নহয় আৰু সিও যাতে সন্মানী নহয়, সেইটো কাৰণে তাক অন্তস্থ জ নাম ৰখা হ'ল। কিন্তু সি আচলতে য় হ'ল ৰ ল ৱাব, এইটো ৱাব বুলি ক'ব নালাগে, ৱ ব বুলি ক'ব পাৰি। নৱকান্ত সেৱা, নৱকান্ত সেৱা বুজিছানে? ইয়াত কিছুমান প্ৰায়বোৰ শব্দতে মানে সংস্কৃত মূলৰ পৰা অহাটো, আপোনালোকে মেজৰখিনিয়ে জানে যে বঙলা ভাষাটো আৰু অসমীয়া ভাষাটোৰ মাজত বহুতখিনি মিল আছে, উচ্চাৰণগত সাদৃশ্যও আছে, মূল সংস্কৃতৰ পৰা আহিছে। কিন্তু তাতে কিছুমান বৰ্ণই স্পষ্টতা ৰাখিছে, কিছুমান বৰ্ণই স্পষ্টতা হেৰুৱাইছে। বেংগলীটো তেনেকুৱা হৈছে, কিন্তু ককাই ভাই যে ভাষা সেইটো গম পোৱা যায়। আমাদের বকুলতলায় ভিড় জমেছে, বসেছে মেলা দেখতে যাব আমি তুমি। আমারে বকুলতলত ভিড় লাগিছে, বহিছে মেলা চাবলৈনো যাম মই তুমি। বুজি পাইছো নাই? একে বুজিছো। কিয় বুজিছো? যে দুইটাৰে সাদৃশ্য আছে, কিন্তু দুই এটা সাদৃশ্য নাই। বেংগলীত সহজৰ বিশিষ্টতা ৰক্ষা কৰিব পাৰিছে, আমাৰ নাই পৰা। ঠিক একেদৰে এই ইয়াতো সংস্কৃতৰ দৰে, সংস্কৃতত যেনেকে ইয়টোৱে কাম চলি গৈছিল, ইয়টো আছিল কিন্তু এনেকুৱা আছে দেখিবলৈ সংস্কৃতত। এতিয়া আমাৰ ফুটটো দি ইয় কৰিলে আৰু আমি চ ছ জ ঝ ঞ ক'ব লাগে, কিন্তু অসমীয়া মানুহে চ ক'ব দিগদাৰ পায়, জ ঝ ক'ব দিগদাৰ পায়। সেইকাৰণে প্ৰথম চ, দ্বিতীয় চ গোটেই অসমৰ কাৰণেতো মান্য ৰূপ কৰা হৈছে। প্ৰথম চ, দ্বিতীয় চ, প্ৰথম বৰ্গীয়, বৰ্গীয়া নাই, বৰ্গীয়, প্ৰথম বৰ্গীয় জ, দ্বিতীয় বৰ্গীয় ঝ ঞ। মানে কি ঞ বুলি ক'ব নোৱাৰিছিল আগৰ অসমীয়া মানুহে, ঞ বুলি ক'ব নোৱাৰিছিল। আগৰ দিনৰ অসমীয়া মানুহৰ মেলেৰিয়া আছিল, 12 মাহে মেলেৰিয়া চৰ্দি, ঞ বুলি ক'লে দুটা বগা বেলুন লাগিছিল ঞ, সেইকাৰণে ভয়তে ঞ কৰে ঞ, কিন্তু ঞ বেলুন অলপৰ ভয়তে ঞ কৰে, ঞ নহয় ঞ। মূৰ্ধন্য দ, মূৰ্ধন্য ভ, মূৰ্ধন্য দ, মূৰ্ধন্য ধ, মূৰ্ধন্য ন, দন্ত্য, দন্ত্য দ, দন্ত্য দ। মানে কিয় দন্ত্য কৰিছে? আপোনাৰ আমাৰ যদি দাঁত সৰিও যায়, আমি আৰু দাঁত সৰি গলেতো দন্ত্য উচ্চাৰণ কৰিব নোৱাৰিম, দাঁতেই নাই। গতিকে দন্ত্য দ, দন্ত্য দ, দন্ত্য দ, দন্ত্য দ, দন্ত্য দ। আৰু এইকেইটা প বৰ্গৰ আখৰ কেঁচুৱাব পাৰে, একদম সৰু। গোটেই অসমত এইকেইটা শুদ্ধ একে। অন্তস্থ দ, অন্তস্থ হঠাৎ অন্তস্থ দ, ৰ ল কুৱাব, কুৱাব, তালব্য হ, মূৰ্ধন্য হ, দন্ত্য হ, হ ক্ষ, দ বিন্দু ৰ, ধ বিন্দুৰ হ, য় খণ্ড ট, অনুস্বার বিসর্গ চন্দ্রবিন্দু। হ'ব নেকি? কিন্তু মই ধেমাজিৰ পৰা ধুবুৰীলৈ এই ক্লাছ 4026টা মান কৰিলো, 4026টা মান কৰিলো। আৰু তাৰে ভিতৰত এটা কৰিছো গুৱাহাটী ইউনিভাৰ্চিটিত, গুৱাহাটী ইউনিভাৰ্চিটিত প্ৰফেচৰ বিলাকৰ আগত কৰিছো। এটা জালুকবাৰী, এটা কৰিছো চেম্বাৰ অফিচত, চেম্বাৰ অফিচত বামুণী মৈদানত, এটা কৰিছো কাহিলীপাৰা FC অফিচত, আৰু বাকীবিলাক আমরা 20 কলেজত 3বার কৰিছো, 20 কলেজত 3বার কৰিছো। তাৰপাছত কেইখনমান আৰ্য বিদ্যাপীঠত 3বার কৰিছো। এনেকৈ কিছুমান কলেজত বহুত কেইবাৰ কৰিছো, বহুত কলেজত এবাৰ কৰিছো। এনেকৈ আৰু স্কুলে কলেজে সাহিত্য সভাই বা আনকি কিছুমান ঠাইত ৰাইজৰ মাজতো এনেকুৱা কৰিছো, শিক্ষকৰ প্ৰাথমিক শিক্ষকৰ ট্ৰেইনিঙতো কৰিছো এনেকুৱা। গতিকে কেৱল ইচ্ছা কৰোঁ যে মানুহবিলাকে
অসমীয়াটো অলপ শুদ্ধকৈ শিকক গোটেই অসমৰ কাৰণে একে হ'লে ভাল হয় এনেকুৱা আৰু তো আপোনালোক আটাইকে ধন্যবাদ দিছো স্যার এও এটা কিবা প্ৰশ্ন সুধিব বিচাৰিছে কোৱাচোন তোমাৰ প্ৰশ্নটো নিমন্ত্ৰণ আৰু আমন্ত্ৰণৰ মাজত পাৰ্থক্য কি তাৰমানে কোৱা হয় হলে নাট্য দলটো মানে আমন্ত্ৰণ কৰি আনিছো নিমন্ত্ৰণ এও সুধিছে নিমন্ত্ৰণ আৰু আমন্ত্ৰণৰ মাজত পাৰ্থক্য কি নিমন্ত্ৰণ আৰু আমন্ত্ৰণৰ মাজত পাৰ্থক্য কি এইটো লৈ বহুত মানুহে বেলেগ বেলেগ ধৰণে কৰিছে এজন মানুহে কৈছে বোলে এনেকুৱা মানে সৰ্বসন্মত সিদ্ধান্ত হোৱা নাই এজনে কৈছে যে দেৱতাবিলাকক নিমন্ত্ৰণ কৰিব লাগে সাধাৰণ মানুহক আমন্ত্ৰণ কৰিব লাগে কিছুমানে কৈছে VIP বিলাকক নিমন্ত্ৰণ কৰিব লাগে সাধাৰণ মানুহক এইবিলাক মই কিন্তু ঠিক এনেকে নাভাবো মই দেউতা একেধৰণে ব্যৱহাৰ কৰোঁ নিমন্ত্ৰণ আমন্ত্ৰণ তথাপিও আমি বিয়া সভা উৎসৱবিলাকত নিমন্ত্ৰণ কৰোঁ আৰু মিটিং আদিত বিশেষ সদস্য কিছুমানক আমন্ত্ৰিত সদস্য ৰূপে তেনেকে নিমন্ত্ৰণ কৰোঁ আমন্ত্ৰিত বুলি প্ৰায় একেই শব্দ দুটা কিন্তু পৰিয়ালিক বা অনুযায়ী থলুৱা যেনেকে গোটেই লিখে থলুৱা এইবিলাক ক'বলৈ বহুখিনি আছে লোকযোগ অৰণ্য লোকাৰণ্য আমাৰ কাকত আলোচনীত পাওঁ কি লোকে লোকাৰণ্য চোৱা লোকযোগ অৰণ্য লোকাৰণ্য অৰ্থাৎ লোকেৰে বা মানুহেৰে অৰণ্য সদৃশ হৈ যোৱা মানুহেৰে ঠাক তাতে লোকে লোকাৰণ্য বুলি মই আকৌ কি বুজি পালানে কথাটো আমাৰ শুদ্ধ শব্দটো হ'ল লোকাৰণ্য লোকে লোকাৰণ্যটো ভুল কাৰণ লোকাৰণ্যতে লোক শব্দটো সোমাই আছে গুৰুত্বপূৰ্ণ কথাটো মনোযোগ দি শুনিবা অসমৰ ৯৯% লেখকে ভুল লিখে এইটো গুৰুত্বপূৰ্ণ কথাটো শুনিবা ক্ৰিয়া পালটোহে বিশেষণ পালটোৰা নাম কেনে নাম পাল এতিয়া পাল তোলাটো এটা শব্দ পাল তৰে দুটা শব্দ কিন্তু নাম আগত যিহেতু বিশেষণ হিচাপে বহিছে কেনে নাম পাল তোলা নাম ঠিক তেনেকে চন পঢ়ে কেনে কথা চন পৰা কথা চন পৰা একেটা কথা ভাল লাগে দুটা শব্দ ভাল লগা মন ভাল লগা কথা ভাল লগা একেটা উৰি ফুৰা পখিলা কেনে পখিলা উৰি ফুৰা পখিলা গতিকে উৰি ফুৰাটো বিশেষণ যেতিয়া হ'ব তেতিয়া ই একেটা শব্দ বুজি পালাতো মৰম লাগে মৰম লগা মেকুৰী কেনে মেকুৰী মৰম লগা মেকুৰী আমাৰ বহুতে মূৰ্ধনাত্মক আকাৰেটো আৰু দ্বৈতাত্মক আকাৰটো এই দুটা শব্দত বৰ খেলি মেলি কৰে মই খুব চমুকে কৈছোঁ য'তে দা ইংৰাজীত দা শব্দটো ব্যৱহাৰ হয় তেতিয়া ক'ব লাগে মূৰ্ধনাত্মক আকাৰটো যেনে কলমটো আমটো আৰু য'তে টি শব্দটো টু অথবা অলছো ব্যৱহাৰ হয় অলছৰ অৰ্থ প্ৰকাশ কৰে তেতিয়া আমি লিখিব লাগে দ্বৈতটো ওকাৰে তো বুজি পালাতো ইংৰাজীত অলছো বা টু হ'লে তেতিয়া দ্বৈতটো আকাৰটো আৰু দা শব্দটো অৰ্থ প্ৰকাশ কৰিলে মূৰ্ধন্যটো ওকাৰে তো কিন্তু কেতিয়াবা আৰু এনেকুৱা হয় যে একেটা শব্দতে মূৰ্ধনত আৰু দ্বৈতত মূৰ্ধনত প্ৰকাৰটো আৰু দ্বৈতত প্ৰকাৰটো দুয়োটা শব্দ ব্যৱহাৰ কৰা হয় কেনেকে মই প্ৰথমে কৈছোঁ মইতো কোৱা নাই তেতিয়া দ্বৈতত প্ৰকাৰটো তুমিতো যাবাই দ্বৈতত প্ৰকাৰটো কিন্তু যেতিয়া কওঁ যোৱাটোতো নহ'বগৈ যোৱা মানে কামটো তেতিয়াহ'লে সেইটো মূৰ্ধনত হৈ গ'ল যোৱা তাৰ পাছতো দ্বৈতত প্ৰকাৰটো হ'ব যোৱাটোতো নহ'বগৈ যোৱা কামটো অৰ্থাৎ তাত দা হৈছে গতিকে সেইটো মূৰ্ধনত হৈ গ'ল তাৰ পাছতো কি যোৱাটোতো দ্বৈতত কথা সেইটো অলছো অৰ্থ প্ৰকাশ কৰিছে এইটোতো মই দিয়া নাই এইটো মূৰ্ধনত এইটো তাৰ লগত দ্বৈতত তাৰ লগত যোগ হৈছে গতিকে
মনত ৰখাৰ এইটোৱে দুটা উপায় কৰিলোঁ। এটা হ'ল কামটো উন্নত প্ৰকাৰটো হ'লে দাগত হ'ব আৰু দ্বৈতত প্ৰকাৰ হ'লে সংলাপ বা কোনোবাৰ উদ্ধৃতি কোনোবাই কোৱা কথা যেনে মহাত্মা গান্ধীয়ে কৈছিল সেই কথাটো যেতিয়া আমি হুবহু উদ্ধৃতি দিব লাগে তেতিয়া দুটা উদ্ধৃতি ব্যৱহাৰ কৰা হয়। যেনে আইনষ্টাইনে এনেকৈ কৈছিল তেতিয়া দুটা উদ্ধৃতি বা নাটকৰ সংলাপ দুটা উদ্ধৃতি মোক আয়ে কৈছিল দুটা বাকীবিলাকত এটা উদ্ধৃতি বাকীবিলাকত মানে কেনেকুৱা কিতাপ এখনৰ নাম ক'লোঁ বিশেষ এটা বস্তুৰ নাম ক'লোঁ প্ৰসংগক্ৰমে বা উদাহৰণস্বৰূপে কাৰোবাৰ কথা ক'লোঁ বা কিতাপৰ কবিতাৰ এটা শাৰীৰ কথা ক'লোঁ বা মই পেট শব্দটো ক'লোঁ। আমাৰ অসমত পেট বুলি ক'লে বুজি পাব উজনিত বুজি নাপাবও পাৰে গতিকে পেট শব্দটো এটা অৰ্থাৎ বুজি পালানে এটা কথাই মনত ৰাখিলে হ'ল যে নাটকৰ সংলাপ আৰু কাৰোবাৰ উদ্ধৃতি বহু উদ্ধৃত কৰিবলৈ হ'লে দুটা উদ্ধৃতি লাগে। চন্দ্ৰবিন্দুৰ ব্যৱহাৰটো চোৱা ম দৈন্ত ন মূৰ্ধন্য ন উম আৰু নিয়যুক্ত শব্দ চন্দ্ৰবিন্দুত দিব নালাগে কাৰণ এইকেইটা নিজেই শিক্ষ ধ্বনি সেইকাৰণে তাত চন্দ্ৰবিন্দু দিব নালাগে। যেনে চন্দ্ৰবিন্দু যেনে নহয় যেনে নহয় যেনেটো বাদ দিয়া। আচ্ছা হেতেন হক হক আদি প্ৰত্যয় চন্দ্ৰবিন্দুত দিব লাগে দিয়াটো নিয়ম। যেনে অহা হেতেন ইহক যাবা হওক ওপৰত চন্দ্ৰবিন্দু দিব লাগে। আমাৰ বহুতে ভুল কৰে কেনেকুৱা খাওঁ আৰু খাওঁ চন্দ্ৰবিন্দু দিয়ে খাওঁ চন্দ্ৰবিন্দু হয় কিন্তু খাওঁ নহয় কিয় নহয় খাওঁ ল এই শব্দবিলাক দিয় শব্দৰ নিচিনা কাৰণে এইবিলাকত চন্দ্ৰবিন্দু দিব নালাগে কিন্তু ওপৰত চন্দ্ৰবিন্দু দিব লাগে আৰু ওপৰত চন্দ্ৰবিন্দু দিব নালাগে। হাইফেনৰ বহুত নিয়ম আছে ক'লে আধা ঘণ্টা লাগিব। মই চমুকৈ এটা কথা কওঁ আজি দুমাহমান আগতে বজাৰত এবিধ বগৰী ওলাইছে দোকানীয়ে কৈছিল আপেল বগৰী। এতিয়া মই যেতিয়া লিখোঁ আপেল বগৰী দুটা যদি মই বেলেগ শব্দ মানে ভাগ কৰি লিখোঁ তেতিয়া মানুহে পঢ়িলে কি বুজি পাব আপেলটো বেলেগে বুজিব বগৰীটো বেলেগে বুজিব কিন্তু নহয় আপেল বগৰী মানে সেই এটা বগৰীৰ প্ৰজাতিক বুজোৱা হৈছে। তেতিয়াহ'লে কি কৰিব আপেল আৰু বগৰীৰ মাজত এডাল তাঁৰ কানেক্ট কৰি থ'ব লাগিব তাঁৰডাল কি হাইফেন। গতিকে আপেল আৰু বগৰীৰ মাজত সংযোগ কৰিবৰ কাৰণে আমি হাইফেনৰ প্ৰয়োগ কৰিব লগা হয়। আপেল আৰু বগৰী দুটা বিশেষ্যবাচক শব্দ গতিকে মনত ৰাখিবা য'তে দুটা বিশেষ্যবাচক শব্দই এটা অৰ্থ প্ৰকাশ কৰিব পাৰে তেতিয়া তাত হাইফেন প্ৰয়োগ কৰিব লাগে। এইটো হ'ল মূল কথা। কিন্তু কেতিয়াবা দুটা বিপৰীত শব্দ বিপৰীত অৰ্থ শব্দৰ অৰ্থবোধক শব্দকো মানে হাইফেন দিব লগা হয় যেনেকৈ সুখ দুখ গুণ জন্ম মৃত্যু আৰু ডাঙৰীয়া সা সুবিধা ধাৰ ধূৰ চুচুক চালাক এইবিলাকত মাজত হাইফেন লাগে। কিন্তু হাইফেন কেতিয়া নালাগে যেতিয়া শব্দ দুটা একে হয় যেনেকৈ গুৰু হাইফেন নালাগে ভোগ ভোগ ভেউ ভেউ এইবিলাকত হাইফেন নালাগে। গুৰুত্বপূৰ্ণ শব্দটো শুনিবা আমাৰ বহুতে ভুল কৰে আনকি মই যি কিতাপত গৱেষণা কৰি ডক্টৰ ডিগ্ৰী পাইছে তাতো মই এটা ভুল লিখিছোঁ। এইটো গুৰুত্বপূৰ্ণ কথা শিশু হাইফেন উদ্যান শিশুৰ বাবে এটা উদ্যান আৰু শিশু হাইফেন নোহোৱাকৈ উদ্যান যি উদ্যান নিজেই শিশু বুজি পালানে শিশু উদ্যান কেনে উদ্যান শিশু অৰ্থাৎ উদ্যানখন শিশু স্মল বেবী। শিশু কবিতা হ'ল শিশুৰ উপযোগী কবিতা বুলি ক'লে আমি তাত হাইফেন দিব লাগিব আৰু হাইফেন নিদিলে শিশু কবিতাৰ আগত শিশুটো বিশেষণ হিচাপে ব্যৱহাৰ হৈছে কেনে কবিতা শিশু অৰ্থাৎ কবিতাটো শিশু এনেকুৱা বহুত আৰু বহুত হেৰি আছে তেনেকুৱা মুঠত হাইফেনটো গুৰুত্বপূৰ্ণ কেতিয়াবা অৰ্থৰ সলনি হয়। যেনে চোৱা আৰু এটা কৈছোঁ বিদেশী হাইফেন সমস্যা বিদেশী সমস্যা বুলি ক'লে বিদেশীক লৈ সমস্যা কিন্তু বিদেশী হাইফেন নিদিয়াকৈ যদি সমস্যা বুলি লিখোঁ কেনে সমস্যা বিদেশী অৰ্থাৎ সি আমাৰ দেশীয় সমস্যা নহয়
সি বিশেষণ বিদেশী সমস্যা অৰ্থাৎ বিদেশৰ মানুহৰহে সমস্যা আমাৰ সাংঘাতিক ভুল হৈ যায় অথচ কিন্তু বিদেশী সমস্যাক লৈ আন্দোলনৰ সময়ত কোনোদিন কোনো হাইফেন নাই বুজি পালাতো বিদেশী হাইফেন সমস্যা বুলি ক'লে বিদেশীক লৈ সমস্যা আৰু বিদেশী হাইফেন সমস্যা বুলি দেখিলে যি সমস্যাত বিদেশী অনুচ্চাৰ হম ৰং দলং এইবিলাকত তুমি জানা তোমালোকে যে অনুচ্চাৰ দিব লাগে কিন্তু ৰ ৰে ত এইকেইটা প্ৰত্যয় থাকিলে তাত অনুচ্চাৰ দিব নালাগে যেনে শ্বিলঙেৰে তেতিয়া আমি কি লিখিম শ্বিলং তেতিয়া অনুচ্চাৰ লিখিম শ্বিলঙেৰে শ্বিলঙৰে তেতিয়া ৰে থাকিলে তেতিয়া আমি কি কম উঙ ব্যৱহাৰ কৰিম শ্বিলঙত আছো তেতিয়া চি ল উঙ অৰ্থাৎ ৰ ৰে ত লৈ